অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নং 19 আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা পাঠটিৰ মনত ৰাখিবলগীয়া কথাসমূহ আলোচনা কৰিম। এখন দেশৰ বিভিন্ন অৰ্থনৈতিক খণ্ডসমূহত উৎপাদিত সেৱা আৰু সামগ্ৰীৰ পৰা দেশখনে এবছৰত যিমানখিনি আয় লাভ কৰে তাকেই সেই দেশখনৰ ৰাষ্ট্ৰীয় আয় বোলে। জনসংখ্যাৰ বৃদ্ধিৰ হাৰতকৈ ৰাষ্ট্ৰীয় আয় বেছি হ'লে জনমূৰি আয় বৃদ্ধি পায়। অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক উন্নয়ন এই দুয়োটা দিশ হৈছে এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰী আৰু ব্যক্তিগতভাৱে গঠন কৰা বিভিন্ন বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভিতৰত বেংক হৈছে আটাইতকৈ উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠান। বেংকৰ গ্ৰাহকসকল সঞ্চয়কাৰী বা আমানতকাৰী বুলিও কোৱা হয়। সঞ্চয়কাৰী আৰু বিনিয়োগকাৰীৰ মাজত বেংকে এক যোগসূত্ৰ স্থাপন কৰে। আমাৰ দেশৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে ভিন্ন প্ৰকাৰৰ বেংক ব্যৱস্থা আছে। এইবোৰৰ ভিতৰত কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, ঔদ্যোগিক আৰু বিনিয়োগ বেংক, সমবায় বেংক, ভূমি বন্ধকী বেংক আদি প্ৰধান। ৰিজাৰ্ভ বেংক হৈছে আমাৰ দেশৰ কেন্দ্ৰীয় বেংক। 1935 চনত এই বেংক প্ৰতিষ্ঠা হয়। আমি ব্যৱহাৰ কৰা কাগজী মুদ্ৰা ছপোৱাৰ একচেটিয়া অধিকাৰ একমাত্ৰ কেন্দ্ৰীয় বেংকৰহে থাকে। ভাৰতবৰ্ষৰ বেংক ব্যৱস্থাৰ সৰ্ববৃহৎ অংশটো বাণিজ্যিক বেংকৰ দ্বাৰা পৰিচালিত হয়। ভাৰতবৰ্ষৰ বেংক ব্যৱস্থাটোৰ সৰ্ববৃহৎ অংশটো বাণিজ্যিক বেংকৰ দ্বাৰা পৰিচালিত হয়। বাণিজ্যিক বেংকত তিনি ধৰণৰ একাউণ্ট খুলিব পাৰি: চলিত হিচাপ, সঞ্চয় হিচাপ, স্থিৰ হিচাপ। ঔদ্যোগিক আৰু বিনিয়োগ বেংকে উদ্যোগ খণ্ডলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায়। সমবায় বেংকে কৃষকসকলক হ্ৰস্বকালীন ঋণ যোগান ধৰে। ভূমি বন্ধকী বেংকে ভূমি বন্ধকীৰ বিপৰীতে কৃষকলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায়। 1982 চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক স্থাপন কৰা হয়। উত্তৰ-পূব ভাৰতৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্য আগত ৰাখি ভাৰত চৰকাৰে 1971 চনত উত্তৰ-পূব পৰিষদ নামৰ অনুষ্ঠানটো গঠন কৰি ইয়াৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত। 1995 চনত উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম বা নেডফি প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ কাৰ্যালয় গুৱাহাটীত অৱস্থিত। নেডফিৰ মুখ্য কাম হ'ল অঞ্চলটোৰ সম্পদ বৃদ্ধি কৰা আৰু জনসাধাৰণৰ অৰ্থনৈতিক উন্নতি সাধন কৰা।